অপাৰেশ্যন সিন্দুৰ আমি সকলোৱে অৱগত। পেহেলগামত হোৱা যি সন্ত্ৰাসবাদীৰ আক্ৰমণ তাৰ প্ৰত্যুত্তৰত ভাৰত চৰকাৰে আৰু ভাৰতীয় সেনাই একেলগ হৈ অপাৰেশ্যন সিন্দুৰ আৰম্ভ কৰিছিল। আৰু আজি আমাৰ এইটো ভিডিঅ'ত এটাই লক্ষ্য, অপাৰেশ্যন সিন্দুৰৰ ওপৰত যিমান কেইটা কোৱেশ্যন আছে আহিবলগীয়া সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব। গতিকে ইম্পৰ্টেণ্ট কোৱেশ্যনবোৰ লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ মই বিশ্বাসী বন্ধু। আপোনালোকে যদি আজি আমাৰ চেনেলত প্ৰথম আহিছে বা নতুন আহিছে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। আমাৰ কণ্টেণ্টৰ লগতে কোৱালিটিও আছে, আপোনালোকে চাই ল'ব, ভিডিঅ'বোৰ চাইহে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ঠিক আছে। চ' দেৰি নকৰি আমি বহুকেইটা কুৱেশ্যন লৈ আহিছোঁ। 100টা কুৱেশ্যন আমি ডিছকাছ কৰিম অপাৰেশ্যন সিন্দুৰৰ ওপৰত। চ' কেনেকুৱা ধৰণৰ কুৱেশ্যন অপাৰেশ্যন সিন্দুৰৰ ওপৰত আহিব পাৰে, কোনে কি কৰিছিল বা অপাৰেশ্যন সিন্দুৰত কি অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ হৈছিল, সকলোবোৰ আমি ডিছকাছ কৰিম। গতিকে দেৰি নকৰি ক্লাছটো আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোকে সহযোগিতা কৰিব, ভিডিঅ'টো শেষলৈকে চাব। চ' প্ৰথম কুৱেশ্যনটো হৈছে, মই ইংলিছ আৰু অসমীয়াত দুয়োটা কুৱেশ্যনটো লৈছোঁ আৰু এনচাৰবোৰ ডিভিড কৰিছোঁ, ঠিক আছে। প্ৰথম কুৱেশ্যনটো হৈছে অপাৰেশ্যন সিন্দুৰৰ উদ্দেশ্য কি আছিল? হোৱাট ৱাজ দ্য অবজেক্টিভ অফ অপাৰেশ্যন সিন্দুৰ? এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, পৰীক্ষাত আহি যাব পাৰে, ঠিক আছে। কাৰণ কম্পিটিটিভ এক্সামত ইয়াৰ ওপৰত পৰীক্ষাত আহিবই। অপাৰেশ্যন সিন্দুৰৰ উদ্দেশ্য কি আছিল? নাগৰিক উদ্ধাৰ, মানৱীয় সহায়, সন্ত্ৰাসবাদী নেটৱৰ্ক ধ্বংস কৰা আৰু শান্তি ৰক্ষক প্ৰেৰণ কৰা। ইয়াৰ শুদ্ধটোতো হৈছে ডিষ্ট্ৰয় টেৰৰ নেটৱৰ্ক, ঠিক আছে। সন্ত্ৰাসবাদীৰ যি আপোনাৰ 9টা ঘাটি আছে, সেই 9টা ঘাটিক অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে উৰাই দিয়া হৈছিল, হয় নে নহয়? এয়াৰ ষ্ট্ৰাইক কৰা হৈছিল সেই 9টা ঘাটিত। গতিকে সন্ত্ৰাসবাদী নেটৱৰ্কক ধ্বংস কৰা এটা উদ্দেশ্য হৈছিল অপাৰেশ্যন সিন্দুৰ। আৰু ইয়াৰ মেইনলি উদ্দেশ্য হৈছে পেহেলগামত যিসকল এটেক কৰিছে, ঠিক আছে, পেহেলগামত যিসকল সন্ত্ৰাসবাদী এটেক কৰিছিল, সেই 26জন নিৰ্দোষী মানুহক গুলীয়াই হত্যা কৰিছিল, তেওঁলোকৰ বদলা লোৱা, ঠিক আছে। চ' নেক্সট কুৱেশ্যন তোমালোক কেনেকুৱা ধৰণৰ আহিব পাৰে? অপাৰেশ্যন সিন্দুৰ কোনটো আক্ৰমণৰ পাছত আৰম্ভ হৈছিল, ঠিক আছে। অপাৰেশ্যন সিন্দুৰ ৱাজ লঞ্চ আফটাৰ হুইচ এটেক? কোনটো এটেকৰ পিছত অপাৰেশ্যন সিন্দুৰ আৰম্ভ হৈছিল? পুলৱামা এটেক, উৰি এটেক, পেহেলগাম এটেক, বাৰমুলা এটেক। চ' আপোনালোকে সকলোৱে জানে পেহেলগামত যি ঘটনা ঘটি গৈছিল 22 এপ্ৰিল তাৰিখে, ঠিক আছে। 22 এপ্ৰিল তাৰিখে চনটো মনত ৰাখিবা। 22 এপ্ৰিল তাৰিখে পেহেলগামত যিটো ঘটনা ঘটি গৈছিল, সেই ঘটনাৰ পিছতেই অপাৰেশ্যন সিন্দুৰ আৰম্ভ কৰা হৈছিল, ঠিক আছে। যদি সুধি দিয়ে অপাৰেশ্যন সিন্দুৰ কোনটো আক্ৰমণৰ পাছত আৰম্ভ কৰা হৈছিল, পেহেলগাম আক্ৰমণ বা পেহেলগাম এটেকৰ পিছত। মনত ৰাখিবা, কুৱেশ্যনবোৰ বহুত ইম্পৰ্টেণ্ট কিন্তু, বুজি নাপালে সুধিবা। নেক্সট কুৱেশ্যন, হু বিকাম দ্য ফেচ অফ অপাৰেশ্যন সিন্দুৰ ইন দ্য মিডিয়া? সংবাদ মাধ্যমে অপাৰেশ্যন সিন্দুৰৰ মুখ কোন আছিল, ঠিক আছে। অপাৰেশ্যন সিন্দুৰৰ মেইন ফেচ বুলি ক'লে তোমালোকে মনত ৰাখিব লাগিব অপাৰেশ্যন সিন্দুৰ দুজন মহিলাই সেনা জোৱান, হয় নে নহয়? কৰ্ণেল ছফিয়া হৈছে অপাৰেশ্যন সিন্দুৰৰ মেইন ফেচ, ঠিক আছে। অপাৰেশ্যন সিন্দুৰ হু বিকাম দ্য ফেচ অফ অপাৰেশ্যন সিন্দুৰ ইন দ্য মিডিয়া? মিডিয়াই অপাৰেশ্যন সিন্দুৰৰ ফেচ কাক বনাইছে? কৰ্ণেল ছফিয়া কুৰেশ্বি, ঠিক আছে। নামটো মনত ৰাখিবা। নেক্সট কুৱেশ্যন, হুইচ উমেন IAF অফিচাৰ ৱাজ ন'ন ফৰ হাৰ ৰ'ল ইন কাৰ্গিল এণ্ড মেনশ্যন ইন কনটেক্সট অফ অপাৰেশ্যন সিন্দুৰ? কুৱেশ্যনটো ভালকৈ চাবা। কাৰ্গিল যুদ্ধত অংশ লোৱা কোনজন মহিলা বিষয়া অপাৰেশ্যন সিন্দুৰৰ প্ৰসংগত উল্লেখ কৰা হৈছিল? ভাৱনা কান্ত, আৱানী চতুৰ্বেদী, গুঞ্জন সাক্সেনা, চালিজা ধামি। কাৰেক্ট এনচাৰটো হৈছে গুঞ্জন সাক্সেনা, মনত ৰাখিব নামটো। কাৰ্গিল যুদ্ধত অংশ লোৱা গুঞ্জন সাক্সেনা তেখেত অপাৰেশ্যন সিন্দুৰৰ প্ৰসংগত উল্লেখ কৰিছিল, ঠিক আছে। নেক্সট কুৱেশ্যন, হোৱাট কণ্ট্ৰভাৰ্চি ৱাজ লিংক টু অপাৰেশ্যন সিন্দুৰ? অপাৰেশ্যন সিন্দুৰৰ লগত কি বিতৰ্ক জড়িত হৈ আছিল? অপাৰেশ্যন সিন্দুৰৰ লগত আপোনালোকে জানে যি কৰ্ণেল কুৰেশ্বি, তেখেতক বিজেপিৰ এজন সদস্য, তেখেতৰ নামটো মই আপোনালোক কৈ দিম, তেখেতে এজন মন্ত্ৰীৰ সাম্প্ৰদায়িক মন্তব্যই অপাৰেশ্যন সিন্দুৰৰ এই বিতৰ্ক জড়িত হৈ পৰিছে, ঠিক আছে। তেখেতে কৰ্ণেল কুৰেশ্বীক সন্ত্ৰাসবাদীৰ ভগ্নীৰ লগত সম্পৰ্ক আছে বুলি কৈছিল। গতিকে এটা সম্পৰ্কৰ যিটো অপাৰেশ্যন সিন্দুৰৰ লগত আপোনালোকে নিউজত পাইছে কিজানি, গতিকে এইবিলাক কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হয়, চ' আহি যাব পাৰে, মনত ৰাখিবা। অপাৰেশ্যন সিন্দুৰৰ লগত কি বিতৰ্ক জড়িত হৈ আছিল? এজন মন্ত্ৰীৰ সাম্প্ৰদায়িক মন্তব্য, ঠিক আছে, এইটো জড়িত হৈ আছিল। নেক্সট কুৱেশ্যন, হুইচ পলিটিকেল পাৰ্টি কুৱেশ্যন দ্য ছাকচেছ অফ অপাৰেশ্যন সিন্দুৰ? কোনখন
কোনটো ৰাজনৈতিক দলে অপাৰেশ্যন সিন্দুৰৰ সফলতা সন্দেহ কৰিছিল বৰ্তমান অপাৰেশ্যন সিন্দুৰৰ সফলতা কোনেও সন্দেহ কৰা নাই এইটো কোন ধৰণৰ ৰাজনৈতিক দল ইয়াতে জড়িত হৈ থকা নাই ঠিক আছে সো নান অফ দিস নেক্সট কোৱেশ্চন জেনাৰেল মনোজ নৰৱনে said war should be জেনাৰেল মনোজ নৰৱনে কৈছিল যুদ্ধ হ'ব লাগে কি বাৰু যুদ্ধ হ'ব লাগে বুলি কৈছে কি হ'ব লাগে প্ৰথম পদক্ষেপ মধ্যপন্থা শেষ বিকল্প অবিৰত বিকল্প জেনাৰেল মনোজ নৰৱনে কি কৈছিল যুদ্ধ হ'ব লাগে শেষ বিকল্প ঠিক আছে তেখেতে কি কৈছিল আহিব পাৰে জেনাৰেল মনোজ নৰৱনে said war should be last resort ঠিক আছে মনত ৰাখিবা নেক্সট কোৱেশ্চন who is the multi talented sister of Colonel Sophia Qureshi Colonel Sophia Qureshiৰ বহুমুখী প্ৰতিভাশালী ভগ্নী কোন আছিল ডক্টৰ চাইনা সুনচাৰা আহিব পাৰে কৰ্নেল সুফিয়া কুৰেশীৰ বহুমুখী প্ৰতিভাশালী ভগ্নী হৈছে ডক্টৰ চাইনা সুনচাৰা নামটো মনত ৰাখিবা নেক্সট কোৱেশ্চন who celebrate operation sindoor by distributing sweets কোনে অপাৰেশ্যন সিন্দুৰৰ সফলতাত মিঠাই বিতৰণ কৰিছিল কোনে বিতৰণ কৰিছিল জামিলা খাতুনে মিঠাই বিতৰণ কৰিছিল সকলোৱে আমি মিঠাই খাইছো বাৰু কিন্তু স্পেশালি জামিলা খাতুনে মিঠাই বিতৰণ কৰিছিল মনত ৰাখিবা নেক্সট কোৱেশ্চন how did JDU react to Congress criticism কংগ্ৰেছৰ সমালোচনাৰ প্ৰতি JDU প্ৰতিক্ৰিয়া কি আছিল সো দায়িত্বহীন বুলি কৈছিল ঠিক আছে এইবিলাক কাৰেণ্ট এফেয়াৰ্ছৰ কোৱেশ্চন হয় কোনো ধৰণৰ ৰাজনৈতিক দলক মই ইয়াতে সোমাব খোজা নাই কিন্তু কোৱেশ্চনবোৰ বহুত ইম্পৰ্টেন্ট হয় সেইটো কাৰণে লৈছো ঠিক আছে নেক্সট কোৱেশ্চন where was operation sindoor primarily conducted operation sindoor মূলতঃ ক'ত চলোৱা হৈছিল পেহেলগাম উৰি কুপৱাৰা বাৰামুল্লা অপাৰেশ্যন সিন্দুৰ পেহেলগামত চলোৱা হৈছিল ঠিক আছে পেহেলগামৰ লগতে পাকিস্তানে যেহেতু বহুকেইটা ঠাইত পাকিস্তানে আমাৰ ভাৰতক কেন্দ্ৰ কৰি আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল গতিকে অপাৰেশ্যন সিন্দুৰ পাকিস্তানৰ সকলোবোৰ হাতীক তছনছ কৰি দিয়া হৈছিল গতিকে পেহেলগামৰ জৰিয়তে অপাৰেশ্যন সিন্দুৰ আৰম্ভ হৈছিল নেক্সট কোৱেশ্চন which force lead the ground operation in operation sindoor operation sindoor স্থল অভিযান কোনটো বাহিনীয়ে নেতৃত্ব দিছিল ভাৰতীয় সেনা যাক আমি ইণ্ডিয়ান আৰ্মি বুলি কওঁ ঠিক আছে মনত ৰাখিবা স্থল সেনা নেক্সট কোৱেশ্চন what was the duration of operation sindoor এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন অপাৰেশ্যন সিন্দুৰৰ সময়সীমা কিমান আছিল 72 hours মনত ৰাখিবা অপাৰেশ্যন সিন্দুৰৰ সময়সীমা আছিল 72 hours okay next question which news channel first report about operation sindoor সন্দৰ্ভত প্ৰথম সংবাদ কোনটো নিউজ চেনেল আনিছিল সো ইয়াৰে বহুতে ৰিপাব্লিক টিভি সো মনত ৰাখিবা ঠিক আছে নেক্সট কোৱেশ্চন what color was symbolically used in operation sindoor নামত কোনটো ৰঙৰ প্ৰতীক ব্যৱহাৰ কৰা হৈছিল ৰঙা ৰঙৰ প্ৰতীক ব্যৱহাৰ কৰা হৈছিল ঠিক আছে মনত ৰাখিবা নেক্সট কোৱেশ্চন which of this was a major challenge during operation sindoor অপাৰেশ্যন সিন্দুৰ সময়ত তলত দিয়া কোনটো এক ডাঙৰ সমস্যা আছিল বতৰজনিত অসুবিধা ঠিক আছে বতৰ বিৰাট অসুবিধা হৈ আছিল গতিকে এইটো এটা ডাঙৰ সমস্যা আছিল অপাৰেশ্যন সিন্দুৰ সময়ত নেক্সট কোৱেশ্চন what does sindoor symbolized in India tradition ভাৰতীয় পৰম্পৰাগত সিন্দুৰ কি প্ৰতিনিধিত্ব কৰে সিন্দুৰে বিবাহিত মহিলাক প্ৰতিনিধিত্ব কৰে যদি সিন্দুৰ নাথাকে সেই মহিলাজন বিধৱা বুলি ধৰা হয় ঠিক আছে এইটো ভাৰতীয় সমাজৰ পৰম্পৰা নেক্সট কোৱেশ্চন অপাৰেশ্যন সিন্দুৰ ইনভলভ কোঅৰ্ডিনেশ্যন উইথ হুইচ ইন্টেলিজেন্স এজেন্সি অপাৰেশ্যন সিন্দুৰ কোনটো ইন্টেলিজেন্স এজেন্সিৰ সৈতে সমন্বয় হৈছিল সেইটো হৈছে ৰ ঠিক আছে ৰৰ লগত ৰটা আমাৰ ভাৰতীয় এজেন্সি সকলোৱে জানে হয় না নহয় নেক্সট কোৱেশ্চন বহুকেইটা কোৱেশ্চন আছে আপোনালোকে এৰি থৈ নাযাব ঠিক আছে আপোনালোকৰ কাৰণে লৈছো ক্লাছটো এই কাৰণে লৈছো যিসকলে আহিবলগীয়া ল'ৰা ছোৱালী আছে তেওঁলোকে অপাৰেশ্যন সিন্দুৰৰ বিষয়ে নাজানিব পাৰে গতিকে এই ভিডিওটো চালে আপোনালোকে বহুত উপকৃত হ'ব যদি ভাল পায় তেনেহলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু ভিডিওটো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব যদি উপযোগী বুলি ভাবে যদি ভাবিছে এইবোৰ কোৱেশ্চন নাহে এইবোৰ কোৱেশ্চন আমাৰ কাৰণে ইম্পৰ্টেন্ট নহয় তেনেহলে স্কিপ কৰিব পাৰে আপুনি ভিডিও নাচালে কথা নাই ঠিক আছে which female officer from the medical corps also gained attention during his operation এই অপাৰেশ্যনত চিকিৎসা কৰ্পৰ কোনজন মহিলা বিষয়ে চৰ্চাত আহিছিল তেখেত হৈছে লেফটেনেণ্ট কৰ্নেল নাফিসা আলম ঠিক আছে মনত ৰাখিবা নেক্সট কোৱেশ্চন what was the public response to operation sindoor প্ৰতি জনসাধাৰণৰ প্ৰতিক্ৰিয়া কি আছিল highly supportive অতি
যি সন্ত্ৰাসবাদী সেই গুলিয়াই হত্যা কৰিছিল আৰু এতিয়া আমি কি অপাৰেশ্যন সিন্দুৰক লৈ আমি কি মন বেয়া কৰিম নেকি নকৰো নিশ্চয়কৈ আমি অতি সহানুভূতিপূৰ্ণ হাইলি সাপোৰ্টিভ আমি ইণ্ডিয়ান আৰ্মিক সাপোৰ্ট কৰিছো ভাৰতীয় সেনাক সাপোৰ্ট কৰিছো ভাৰত চৰকাৰক সাপোৰ্ট কৰিছো অপাৰেশ্যন সিন্দুৰ সকলো একগোট হৈছে গতিকে অতি সহানুভূতিপূৰ্ণ নেক্সট কোৱেশ্চন Which date is associated with the launch of Operation Sindoor? Operation Sindoor কোনটো তাৰিখে আৰম্ভ কৰা হৈছিল এটো কিন্তু most important 12 ফেব্ৰুৱাৰী 2025 sorry এই ডেটটো আপোনালোকক চাই লব মই কৈ আছো Operation Sindoor ইয়াতে ডেটটো ভুলকৈ আছে হা Operation Sindoor 7 মে তাৰিখে লঞ্চ কৰা হৈছিল ঠিক আছে 7 মে তাৰিখে লঞ্চ কৰা হৈছিল ঠিক আছে নেক্সট কোৱেশ্চন What was the primary reason behind renaming the Operation Sindoor? Operation Sindoor নামকৰণ মূল কাৰণ কি আছিল আমি সকলোৱে জানো ইয়াৰ কাৰণ আছিল ভাৰতীয় মহিলাক সন্মান জনাবলৈ Operation Sindoor নামকৰণ কৰা হৈছিল ভাৰতীয় মহিলা মিন্স সেই সকল মহিলা যাৰ স্বামীক গুলিয়াই হত্যা কৰিছিল ধৰ্ম খুদি কেনে ঠিক আছে তোমাৰ ধৰ্ম কি খুদি কেনে তেওঁলোকক গুলিয়াই হত্যা কৰিছিল আৰু তেখেতসকলে কৈছিল যে মোদীক কৈ দিয়া গতিকে তেওঁলোকৰ সেন্দুৰ যেহেতু মুছি দিছিল সেই সন্ত্ৰাসবাদী কেজনে গতিকে তেওঁলোকক প্ৰত্যুত্তৰ দিবলৈ অপাৰেশ্যন সিন্দুৰ আৰম্ভ কৰা হৈছিল সেই মহিলাসকলক সন্মান দিবলৈ ঠিক আছে নেক্সট কোৱেশ্চন Which minister's comment sparked a communal controversy during Operation Sindoor কোনটো মন্ত্ৰীৰ মন্তব্যৰ অপাৰেশ্যন সিন্দুৰ সময়ত সাম্প্ৰদায়িক বিতৰ্কৰ সৃষ্টি কৰিছিল তেখেত হৈছে গিৰিৰাজ সিং মনত ৰাখিবা নেক্সট কোৱেশ্চন Which slogan trended on social media in support of Operation Sindoor? Operation Sindoor সমৰ্থনত social media কোনটো শ্লোগান প্ৰচলিত হৈ আছিল Salute Sindoor ঠিক আছে Salute Sindoor নামটো মনত ৰাখিবা Next question Which opposition leader criticized the operation in parliament কোন প্ৰতিপক্ষ নেতাই সংসদত Operation Sindoor সমালোচনা কৰিছিল কোনে কৰিছিল Mallikarjun Kharge ঠিক আছে Next question Which organization released a statement supporting Operation Sindoor? কোনটো সংস্থাই Operation Sindoor সমৰ্থন জনাই বিবৃতি দিছিল National Commission for Women ঠিক আছে NCW Next question Which Bollywood celebrity praised Operation Sindoor? কোনজন বলিউড শিল্পী Operation Sindoor প্ৰশংসা কৰিছিল অক্ষয় কুমাৰ গোটেইকেজনে কৰিছে ঠিক আছে গোটেইকেজনে কৰিছে কিন্তু ইয়াৰে বাকি গোটেইকেজনে সমৰ্থন কৰিছে কিন্তু অক্ষয় কুমাৰে তেখেতে প্ৰথম অপাৰেশ্যন সিন্দুৰ প্ৰশংসা কৰিছিল নেক্সট কোৱেশ্চন the operation was seen as a tribute to which group এই অভিযানটো কোনটো গোটৰ প্ৰতি সন্মানস্বৰূপ আছিল বুলি ধৰা হৈছিল মহিলা সেনা ঠিক আছে মহিলা সেনা নেক্সট কোৱেশ্চন which award was recommended for bravery shown in Operation Sindoor Operation Sindoor সাহসিকতাৰ বাবে কোনটো বঁটা প্ৰস্তাৱিত হৈছিল শৌৰ্য চক্ৰ নামটো মনত ৰাখিবা নেক্সট কোৱেশ্চন জম্মু কাশ্মীৰৰ কোনখন জিলাত অপাৰেশ্যন সিন্দুৰ আটাইতকৈ বেছি সক্ৰিয় আছিল Which district in Jammu and Kashmir saw the maximum operation activity so হিয়া হৈছে পেহেলগাম Next question What role did the Indian Air Force play in Operation Sindoor Operation Sindoor ভাৰতীয় বায়ু সেনা কি ভূমিকা লৈছিল তেখেতসকলে নজৰদাৰী আৰু বিমান আক্ৰমণ ঠিক আছে সাৰ্ভিলেন্স এণ্ড এয়াৰ ষ্ট্ৰাইক ঠিক আছে নেক্সট কোৱেশ্চন অপাৰেশ্যন সিন্দুৰৰ প্ৰভাৱৰ ওপৰত কোন প্ৰতিবেশী দেশৰ মন্তব্য আহিছিল Which neighboring country comment and Operation Sindoor's impact so হেয়া হৈছে আমাৰ শত্ৰু ৰাষ্ট্ৰ পাকিস্তান নেক্সট কোৱেশ্চন Which parliamentary force supported Indian Army during Operation Sindoor Operation Sindoor কোনটো আধা সামৰিক বাহিনীয়ে ভাৰতীয় সেনাক সহায় কৰিছিল হেয়া হৈছে CRPF ঠিক আছে CRPF সহায় কৰিছিল আৰু বাকি কেজনটো আমাৰ আছে CISF সহায় কৰিছিল NSG আছে বিশেষকৈ CRPF নেক্সট কোৱেশ্চন What was the public reaction in Kashmir Valley after Operation Sindoor Operation Sindoor পাছত কাশ্মীৰ উপত্যকাত জনসাধাৰণৰ প্ৰতিক্ৰিয়া কি আছিল মিশ্ৰ প্ৰতিক্ৰিয়া আছিল ঠিক আছে নেক্সট কোৱেশ্চন Who coordinated the intelligence sharing during the operation এই অপাৰেশ্যনত ইন্টেলিজেন্স শেয়াৰিং আদান প্ৰদান কাৰ দ্বাৰা সমন্বয় কৰা হৈছিল या শুদ্ধটো হৈছে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা NSA ঠিক আছে নেক্সট কোৱেশ্চন Which symbolic gift was presented to Colonel Sophia Qureshi after Operation Sindoor Operation Sindoor পাছত Colonel Sophia Qureshi কি প্ৰতীক কি উপহাৰ দিয়া হৈছিল তেখেতক সিন্দুৰৰ ডিব্বা এটা দিয়া হৈছিল ঠিক আছে সিন্দুৰ বক্স নেক্সট কোৱেশ্চন
Which campaign was marched with Operation Sindoor media awareness? Operation Sindoor media সচেতনতা কাৰ্যকৰী সৈতে কোনটো অভিযান সংযুক্ত হৈ আছে? বেটি বাঁচাও বেটি পঢ়াও। Next question. How many terrorists were reportedly neutralized during Operation Sindoor? Operation Sindoor সময়ত কিমানজন সন্ত্ৰাসবাদীক নিষ্ক্ৰিয় কৰা হৈছিল বুলি জনোৱা হৈছে? 12 জন। What was the international media's response to the operation? আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ অপাৰেশ্যন সিন্দুৰৰ প্ৰতি প্ৰতিক্ৰিয়া কেনে আছিল? তেখেতসকলৰ প্ৰতিক্ৰিয়া আছিল ভাৰতৰ নিখুঁত কাৰ্যক্ষমতাৰ প্ৰশংসা কৰিছিল। ঠিক আছে? Appreciate India's precision. ঠিক আছে? Next question. Which Indian newspaper ran an exclusive interview with Colonel Sophia Qureshi? কোন ভাৰতীয় বাতৰি কাকতে সোফিয়া কুৰেশী এক্সক্লুসিভ সাক্ষাৎকাৰ প্ৰকাশ কৰিছিল? টাইমছ অফ ইণ্ডিয়া। The Times of India, মনত ৰাখিবা। Next question. What was the code name for the second phase of Operation Sindoor? Operation Sindoor দ্বিতীয় পৰ্যায়ৰ কোড নাম কি আছিল? সিন্দুৰ শক্তি। Operation Sindoor যিটো দ্বিতীয় পৰ্যায় কৰা আছিল সেই নামটো আছিল সিন্দুৰ শক্তি। Next question. What was the role of local police during Operation Sindoor? Operation Sindoor সময়ত স্থানীয় আৰক্ষীৰ ভূমিকা কি আছিল? Intelligence, sharing and coordination. ঠিক আছে? তো অসমীয়া স্পেলিংটো ভুল হৈ আছে, অসমীয়া স্পেলিংটো নাচাব। Next question. What technological tool was heavily used during Operation Sindoor? Operation Sindoor সময়ত কোনটো প্ৰযুক্তিগত সঁজুলি ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছিল? AI drones বা কৃত্ৰিম বুদ্ধিমত্তা সম্পন্ন ড্ৰোন। ঠিক আছে? Next question. Who was the Prime Minister during Operation Sindoor? Operation Sindoor সময়ত প্ৰধানমন্ত্ৰী কোন আছিল ভাৰতৰ? নৰেন্দ্ৰ মোদী। ঠিক আছে? শ্ৰী নৰেন্দ্ৰ মোদী। Next question. Which operation is considered similar to Operation Sindoor in objective? উদ্দেশ্যৰ দিশত অপাৰেশ্যন সিন্দুৰৰ সৈতে সদৃশ কোনটো অভিযান আছিল? সেম টু সেম অপাৰেশ্যন সিন্দুৰ দৰেই আছিল, অপাৰেশ্যন অল আউট। ঠিক আছে? অপাৰেশ্যন অল আউট অপাৰেশ্যন সিন্দুৰৰ দৰেই আছিল। নেক্সট কুৱেশ্যন. হুইচ মিডিয়া প্লেটফৰ্ম হোষ্ট এ ডিবেট অন দ্য কমিউনেল এংগল অফ দ্য অপাৰেশ্যন? কোনটো সংবাদ মাধ্যমত অপাৰেশ্যন সিন্দুৰৰ সাম্প্ৰদায়িক দিশৰ ওপৰত বিতৰ্ক অনুষ্ঠিত হৈছিল? নিউজ 18 ইণ্ডিয়া। নেক্সট কুৱেশ্যন. How did women's organization respond to the naming of the operation? অপাৰেশ্যনটোৰ নামকৰণক লৈ মহিলা সংগঠনবোৰৰ প্ৰতিক্ৰিয়া কি আছিল? সমৰ্থন জনাইছিল, supported. Next question. What is a key criticism raised by activities regarding the operation? সমাজকৰ্মীয়ে অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত কোনটো মূল সমালোচনা উত্থাপন কৰিছিল? সেয়া হৈছে জেণ্ডাৰ ষ্টেৰিঅটাইপ, লিংগ ধাৰণাৰ পুনৰাবৃত্তি। Next question. What color was prominently used in Operation Sindoor's promotional visual? Operation Sindoor প্ৰচাৰ সাহিত্যৰ সময়ত কোনটো ৰং সৰ্বাধিক প্ৰচলিত হৈছিল? সেয়া হৈছে গেৰুৱা। Next question. Which civil society group released a report analyzing Operation Sindoor? কোনটো নাগৰিক সমাজ গোটে অপাৰেশ্যন সিন্দুৰৰ ওপৰত বিশ্লেষণাত্মক প্ৰতিবেদন প্ৰকাশ কৰিছিল? সেয়া হৈছে লোকনীতি CSDS। ঠিক আছে? সো ইতিমধ্যে আমি 50টা কুৱেশ্যন কমপ্লিট কৰিলোঁ। কেনেকুৱা পাইছা এতিয়ালৈকে? ক্লাছটো বহুত ইম্পৰ্টেণ্ট এইকাৰণে, কাৰণ আহিবলগীয়া পৰীক্ষাত ইয়াৰ ওপৰত কুৱেশ্যন আহিব। সৰু ডাঙৰ হওক সকলোবোৰ কুৱেশ্যন আমি এৰি দিয়া নাই, সকলোবোৰ কুৱেশ্যন আমি আনিবলৈ ট্ৰাই কৰিছোঁ। আৰু 50টা কুৱেশ্যন আছে, শেষলৈকে চোৱা। এইখিনিলৈকে যদি আহিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰা, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়া। আৰু 50টা আছে, ধৈৰ্য ধৰি এই 50টা কুৱেশ্যনো চাই দিয়া। নেক্সট কুৱেশ্যন. হুইচ ইণ্টাৰনেশ্যনেল নিউজ এজেঞ্চি কভাৰ্ড অপাৰেশ্যন সিন্দুৰ উইথ এ স্পেচিয়েল ৰিপৰ্ট? কোনটো আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাই অপাৰেশ্যন সিন্দুৰৰ ওপৰত বিশেষ প্ৰতিবেদন প্ৰচাৰ কৰিছিল? BBC নিউজ। ঠিক আছে? BBC, মনত ৰাখিবা। নেক্সট কুৱেশ্যন. হুইচ ইণ্ডিয়ান ষ্টেট ফাৰ্ষ্ট অফিচিয়েলি প্ৰেছড অপাৰেশ্যন সিন্দুৰ ছাকচেছ? কোনটো ভাৰতীয় ৰাজ্যই প্ৰথমে অপাৰেশ্যন সিন্দুৰৰ সফলতা চৰকাৰীভাৱে প্ৰশংসা কৰিছিল? অসমে কৰিছিল। ঠিক আছে? নেক্সট কুৱেশ্যন. হোৱাট লিগেল ইছ্যু ৱাজ ব্ৰিফলি ৰেজ এগেইনষ্ট দ্য নেম সিন্দুৰ? সিন্দুৰ নামটোলৈ কি আইনী সমস্যাৰ সৃষ্টি হৈছিল? ধৰ্মীয় অনুভূতি আঘাত কৰা। ঠিক আছে? নেক্সট কুৱেশ্যন. হু ৱাজ দ্য ডিফেন্স স্প'ক্স পাৰ্চন ডুৰিং অপাৰেশ্যন সিন্দুৰ? অপাৰেশ্যন সিন্দুৰৰ সময়ত প্ৰতিৰক্ষা মুখপাত্ৰ কোন আছিল? কৰ্ণেল অমন আনন্দ। নেক্সট কুৱেশ্যন. হুইচ ইউনিভাৰ্চিটি অৰ্গেনাইজ এ ছেমিনাৰ এনালাইজিং অপাৰেশ্যন সিন্দুৰ? কোনখন বিশ্ববিদ্যালয়ে অপাৰেশ্যন সিন্দুৰৰ ওপৰত আলোচনা চক্ৰ আয়োজন কৰিছিল? সেয়া হৈছে বেনাৰস হিন্দু বিশ্ববিদ্যালয়, যাক আমি BHU বুলি কওঁ। নেক্সট কুৱেশ্যন. হোৱাট ৱাজ ওৱান অফ দ্য হিউমেনিটেৰিয়ান গ'লছ ষ্টেট ইন অপাৰেশ্যন সিন্দুৰ?
অপাৰেশ্যন সিন্দুৰৰ এক মানৱীয় লক্ষ্য কি আছিল বুলি উল্লেখ কৰা হৈছিল সেয়া হৈছে নাগৰিক উদ্ধাৰ নেক্সট কোৱেশ্চন which symbolic phrase was used in official briefings for Operation Sindoor Operation Sindoor চৰকাৰী বিবৃতিত কোনটো প্ৰতীকী শব্দ ব্যৱহাৰ কৰা হৈছিল কন্যাৰ প্ৰতি দায়িত্ব ঠিক আছে duty to daughters next question what communication method was used to brief remote unit during Operation Sindoor Operation Sindoor সময়ত দূৰৱৰ্তী ইউনিটবোৰক অৱগত কৰাৰ বাবে কি যোগাযোগ পদ্ধতি ব্যৱহাৰ কৰা হৈছিল সেয়া হৈছে স্যাটেলাইট মেসেজিং উপগ্ৰহ বাৰ্তা ব্যৱহাৰ কৰা হৈছিল next question which Indian chief of army staff oversaw the operation কোনটো ভাৰতীয় স্থল সেনা প্ৰধানৰ অধীনত এই অভিযান সম্পন্ন হৈছিল সেয়া হৈছে জেনেৰেল মনোজ পাণ্ডে next question what social theme was most associated with Operation Sindoor Operation Sindoor হৈতে কোনটো সামাজিক থিম আটাইতকৈ বেছি জড়িত হৈছে মহিলা সশক্তিকৰণ women empowerment next question which branch of the Indian Armed Force initiated Operation Sindoor ভাৰতীয় সশস্ত্ৰ বাহিনী কোনটো শাখাই অপাৰেশ্যন সিন্দুৰ আৰম্ভ কৰিছিল স্থল সেনাই আৰ্মি ঠিক আছে next question what key value was symbolized by the term Sindoor সিন্দুৰ শব্দতে কোনটো মূল মান প্ৰতিনিধিত্ব কৰিছিল মহিলা সন্মান honor for women next question which female battalion was part of Operation Sindoor কোনটো মহিলা বাহিনী অপাৰেশ্যন সিন্দুৰ অংশগ্ৰহণ কৰিছিল বীৰাংগনা বাহিনী next question what day was celebrated post Operation Sindoor in school অপাৰেশ্যন সিন্দুৰৰ পাছত বিদ্যালয়ত কোনটো দিন উদযাপন কৰা হৈছিল সিন্দুৰ সন্মান দিৱস সিন্দুৰ ৰেসপেক্ট ডে next question what opposition party demanded a renaming of Operation Sindoor কোনটো প্ৰতিপক্ষ দলে অপাৰেশ্যন সিন্দুৰৰ নাম সলনি কৰাৰ দাবী কৰিছিল DMK ঠিক আছে next question which defense manufacturing company supplied equipment for the operation কোনটো ৰাষ্ট্ৰীয় সংস্থা অপাৰেশ্যন সিন্দুৰৰ বাবে উপকৰণ যোগান ধৰিছিল BEL এ যোগান ধৰিছিল ঠিক আছে BEL next question what religious concern was raised during the debate on that operation সন্দৰ্ভত আলোচনা চলাৰ সময়ত কোনটো ধৰ্মীয় সমস্যাৰ কথা উত্থাপন কৰা হৈছিল হিন্দুৰ প্ৰতীকক লৈ পক্ষপাত next question which sections of society supported the operation in real life কোনটো সমাজ গোটৰ সমাৰোহত অপাৰেশ্যন সিন্দুৰ সমৰ্থন কৰিছিল মহিলা সংগঠন next question who was the medical officer in charge during the operation চলকালী চিকিৎসা বিষয়া কোন আছিল মেজৰ ডক্টৰ ৰাণী বৰ্মা next question which social media app was used for update অপাৰেশ্যনৰ আপডেটৰ বাবে কোনটো social media app ব্যৱহাৰ কৰা হৈছিল কু ঠিক আছে কোনটো ব্যৱহাৰ কৰা হৈছিল কু ব্যৱহাৰ কৰা হৈছিল next question which article of the Indian Constitution was discussed during the debate on this operation সন্দৰ্ভত আলোচনা চলাকালী ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ উল্লেখ কৰা হৈছে অনুচ্ছেদ 25 next question which digital campaign hashtag trended for the operationটোৰ বাবে কোনটো digital campaign hashtag চলিছিল salute sindoor ঠিক আছে next question which Indian president gave remarks on the operation কোনজন ভাৰতীয় ৰাষ্ট্ৰপতি অপাৰেশ্যন সন্দৰ্ভত মন্তব্য কৰিছিল দ্ৰৌপদী মুৰ্মুৱে next question how many days did the operation last অপাৰেশ্যন সিন্দুৰ কিমান দিন চলিছিল 5 দিন চলিছিল next question what was the major challenge faced during the operationৰ মুখামুখি হোৱা মুখ্য সমস্যাটো কি আছিল ভূমিৰ জটিলতা terrain difficulty next question what is the literal meaning of sindoor sindoor শব্দটোৰ আক্ষৰিক অৰ্থ কি পবিত্ৰ ৰং ঠিক আছে ৰঙা পাউডাৰ next question what Indian film ministry created a documentary on the operation কোনটো ভাৰতীয় সিনেমা উদ্যোগে অপাৰেশ্যন সন্দৰ্ভত তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল বলিউড what was the estimate cost of the operationটোৰ আনুমানিক খৰচ কিমান আছিল ইয়াৰ 50 কোটি টকা next question what international day coincided with Operation Sindoor কোনটো আন্তঃৰাষ্ট্ৰীয় দিৱস অপাৰেশ্যন সিন্দুৰ দিনত পৰিছিল আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস what was the terrain type where the operation was executed অপাৰেশ্যন যি স্থানত চলিছিল সেই স্থানখনৰ ভূ-প্ৰকৃতি কিমান ধৰণৰ আছিল সো পাহাৰীয়া আৰু বনময় অঞ্চল আছিল hilly and forest next question what time did the first operation unit
মুভ অন প্ৰথম অপাৰেশ্যন ইউনিট কিমান বজাত আগবাঢ়িছিল পুৱা 4 বজাত প্ৰথম অপাৰেশ্যন যেটো আছিল নেক্সট কোৱেশ্চন হোৱাট কালাৰ ওয়াজ সিম্বলিক ইন দা ইউনিফৰ্ম ডিউৰিং দা অপাৰেশ্যন সময়ত ইউনিফৰ্মটো কোনটো ৰং প্ৰতীক স্বৰূপ আছিল কেৰুৱা এটা কথা মন কৰিবা এটো অপাৰেশ্যন যেটো 4 বজাত কৈছে এটো ইয়াৰে কথা কোৱা না অপাৰেশ্যন সিন্দুৰৰ কথা কোৱা না অপাৰেশ্যন সিন্দুৰ 1:30 বজাতে আৰম্ভ হৈছিল 1:30 বজাত অপাৰেশ্যন সিন্দুৰ সাকসেস হৈছিল 1:30 ঠিক আছে সো এটো কথা মই কৈ দিছো নেক্সট কোৱেশ্চন Which documentary title was released the Durdashan? Durdashan কোনটো তথ্যচিত্ৰ শিৰোনাম প্ৰকাশ পাইছিল হিন্দু এক সংকল্প ঠিক আছে নেক্সট কোৱেশ্চন What kind of vehicle were deployed in the hilly areas? সকলো ধৰণৰ পথত চলা বাহন ঠিক আছে all terrain vehicle পাইছা চলিব লাগিব নেক্সট কোৱেশ্চন Which command zone oversaw the coordination? কোনটো কমান্ড জোনে অপাৰেশ্যন সমন্বয়ৰ দায়িত্ব লৈছিল পূব কমান্ডে ঠিক আছে ইষ্টাৰ্ণ কমান্ড নেক্সট কোৱেশ্চন What is the significance of sindoor in India culture? ভাৰতীয় সংস্কৃতিত সিন্দুৰৰ গুৰুত্ব কি বিবাহিত মহিলাৰ প্ৰতীক নেক্সট কোৱেশ্চন Which central ministry coordinated media coverage? কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ে সংবাদ কভাৰেজৰ সমন্বয় কৰিছিল হেছে তথ্য আৰু প্ৰচাৰ মন্ত্ৰালয় Ministry of Information and Broadcasting Next question How many personnel were injured in Operation Sindoor? Operation Sindoor কিমানজন জোৱান আঘাতপ্ৰাপ্ত হৈছিল 7 জন Next question Which neighboring country react cautiously to the operation? কোনখন পাৰ্শ্বৱৰ্তী দেশে অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত সাৱধানী প্ৰতিক্ৰিয়া জনাইছিল পাকিস্তানে নেক্সট কোৱেশ্চন What award was later given to brave women in the operation? অপাৰেশ্যনত সাহসিকতাৰ বাবে মহিলাসকলক কি বঁটা প্ৰদান কৰা হৈছিল বীৰ নাৰী মেডেল ঠিক আছে মনত ৰাখিবা এটো আহিব পাৰে নেক্সট কোৱেশ্চন Which sections of media was accused of spreading fake news during the operation? কোনটো সংবাদ মাধ্যমৰ বিভাগত অপাৰেশ্যন সন্দৰ্ভত ভুৱা বাতৰি প্ৰকাশৰ অভিযোগ পাইছিল সো অনলাইন পোৰ্টেল আৰু যিসমূহ নিউজ পোৰ্টেল আছে নিউজ চেনেল আজ তাকে হক বাকি গোটেই গিটা ইন্টাৰনেশনাল বা নেশনাল নিউজ গোটেই গিটা নিউজে আপোনাৰ ফেক নিউজ পেনৰ ক্ষেত্ৰত দায়ী হৈছে গতিকে আপোনালোকে গমন কৰিব যিবিলাকে নিউজৰ কথা কৈছে নিউজৰ কথা আপোনালোকে প্ৰথমতে ভুল না যাব যিসকল মেজৰ বা আৰ্মি সেই তিনিজন ব্যক্তিৰ কথাই শুনিব নেক্সট কোৱেশ্চন Which Indian state proposed a memorial for the operation? কোনখন ভাৰতীয় ৰাজ্য অপাৰেশ্যন সিন্দুৰৰ স্মাৰক নিৰ্মাণৰ প্ৰস্তাৱ দিছিল অসমে নেক্সট কোৱেশ্চন What youth slogan became popular after the operation? অপাৰেশ্যনৰ পাছত কোনটো যুৱক স্লোগান জনপ্ৰিয় হৈছিল নাৰী শক্তি জিন্দাবাদ ঠিক আছে নেক্সট কোৱেশ্চন What was a major learning from the operation? অপাৰেশ্যনৰ পৰা কি মুখ্য শিক্ষা লাভ কৰা হৈছিল মহিলাৰ যুদ্ধ সজ্জা ঠিক আছে women's combat readiness next question What rank was the highest decorated female officer during Operation Sindoor? অপাৰেশ্যন সিন্দুৰৰ আটাইতকৈ সন্মানীয় মহিলা বিষয়া কোন পদত আছিল লেফটেনেণ্ট কৰ্নেল সুফিয়া কুৰেশী next question What student organized campaign in favor of the operation? কোনটো ছাত্ৰ সংগঠনে অপাৰেশ্যনৰ সমৰ্থনত অভিযান চলাইছিল ABVP Next question What festival was ongoing during the time of the operation? Operation সময়ত কোনটো উৎসৱ চলি আছিল মহাশিৱৰাত্ৰি What was the code name of the backup plan during Operation Sindoor? Operation Sindoor backup পৰিকল্পনাৰ code নাম কি আছিল Silent Flame মনত ৰাখিবা Next question Which NGO supported victims affected during the operation? Operationৰ প্ৰভাৱিত হোৱা লোকসকলক সহায় কৰা NGO টোৰ নাম কি আছিল প্ৰেমা ফাউণ্ডেশ্যন প্ৰেৰণা ফাউণ্ডেশ্যন নেক্সট কোৱেশ্চন এটো হৈছে আজি শেষৰটো কোৱেশ্চন অপাৰেশ্যনৰ সফলভাৱে সমাপ্ত হোৱাৰ পাছত জনসাধাৰণৰ প্ৰতিক্ৰিয়া কেনে ধৰণৰ আছিল যথেষ্ট সমৰ্থনমূলক ঠিক আছে সো এয়া আছিল অপাৰেশ্যন সিন্দুৰৰ কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন আশা কৰোঁ আপোনালোকে ক্লাছটো কৰি ভাল পাইছে যদি ভাল পাইছে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিও চাব বিচাৰে আমাৰ ক্লাছবোৰ কৰিব বিচাৰে আহিবলগীয়া কম্পিটিটিভ এক্সামৰ সকলোবোৰ কোৱেশ্চন পাব বিচাৰে এডি 3.0 ক্লাছ কৰিব বিচাৰে তেনেহলে একো কৰিব নালাগে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ মৰমবোৰ দিব তেতিয়া আমি আগবঢ়াবলৈ অকণমান উৎসাহ পাম আৰু সদায় ভাল টপিকৰ ওপৰত আপোনালোকৰ কাৰণে ভিডিও লৈ আহিবলৈ আমি চেষ্টা কৰিম ঠিক আছে সো বেছিকৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ ইমানেই অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম